দেৰগাঁৱত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হল এটা ঢেকীয়াপতীয়া বাঘ। এই ঘটনাক লৈ সমগ্ৰ দেৰগাঁও অঞ্চলত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই। হোমটাইত ঢেকীয়াপতীয়া বাঘক খেদি খেদি হানি খুচি হত্যা। হাজাৰ হাজাৰ বনদস্যুৰ নৃশংসতাৰ বলি হল ঢেকীয়াপতীয়া বাঘ। হোমটাইৰ দুখুটিমুখত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড। হানি খুচি হত্যা কৰিলে এটা ঢেকীয়াপতীয়া বাঘক। কাটি নিলে ঢেকীয়াপতীয়া বাঘটোৰ দাঁত, কাণ, ছাল আৰু ঠেং। ১ নং পাথৰিত উদ্ধাৰ হৈছে ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ। হোমটাইত ঢেকীয়াপতীয়া বাঘক খেদি খেদি হানি খুচি হত্যা কৰাৰ দৃশ্যাংশ ৰেকৰ্ড হৈছিল মোবাইলৰ কেমেৰাত। কিদৰে একাংশ বনদস্যুৰ দৰে লোকে খেদি খেদি ঢেকীয়াপতীয়া হত্যা কৰিছিল এই দৃশ্যাংশৰ জৰিয়তে চাওক। কিমান বৰ্বৰ হলে এটা ঢেকীয়াপতীয়া বাঘক, এটা বন্য জন্তুক এনেদৰে হানি খুচি হত্যা কৰিব পাৰে। কেৱল হত্যা কৰাই নহয়, হানি খুচি বাঘটোক হত্যা কৰি কাটি দিলে দাঁত, কাণ, ছাল আৰু ঠেং। ইতিমধ্যে ঢেকীয়াপতীয়া নিধনৰ সন্দেহত আটক হৈছে এজন কিশোৰ। আটক হোৱা পানিকা তিনিঘৰীয়া বিজুলীচুক গাঁৱৰ খগেন দলৈৰ পুত্ৰ বুলি আটকাধীন পানিকা তিনিঘৰীয়া বিজুলীচুক গাঁৱৰ খগেন দলৈৰ পুত্ৰ বুলি জানিব পৰা গৈছে। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈ মৃত্যু সাৱটি লৈছে এটা বন্য জন্তুৱে। এটা ঢেকীয়াপতীয়া বাঘক হানি খুচি হত্যা কৰিছে একাংশ বনদস্যুৰ দৰে লোকে। একাংশ হিংসুক লোকে হানি খুচি হত্যা কৰিলে এটা ঢেকীয়াপতীয়া বাঘক। ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে আটক কৰিছে বাঘটোক নিধন কৰাৰ লগত জড়িত থকা পানিকা দলে নামৰ এটা ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে আটক কৰিছে বাঘটোৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত পানিকা দলেৰ নামৰ এজন ব্যক্তিক। পানিকা দলে নামৰ যুৱকজনে বাঘটোৰ ঠেং কাটি নিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক কেন্দ্ৰ কৰি দেৰগাঁও থানাত ভিৰ কৰিছে ৰাইজে। দেৰগাঁৱত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈ মৃত্যু সাৱটি লৈছে এটা এতিয়া ঢেকীয়াপতীয়া বাঘে। জীৱশ্ৰেষ্ঠৰ পৰা এতিয়া সাৰি যোৱা নাই ঢেকীয়াপতীয়াও। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈছে এটা ঢেকীয়াপতীয়া বাঘ। হোমটাইত ঢেকীয়াপতীয়া বাঘক খেদি খেদি হানি খুচি হত্যা কৰিছে আৰু হাজাৰ হাজাৰ বনদস্যুৰ নৃশংসতাৰ বলি হোৱা ঢেকীয়াপতীয়া বাঘটোৰ কাটি দিয়া হৈছে দাঁত, কাণ, ছাল আৰু ঠেং। তেতিয়ালৈ অহা নাই। মই প্ৰথম গৈ যেতিয়া স্পৰ্টত পাইছোঁ খোজ মেদগাঁও বালিগাঁৱৰ মাথাউৰি বাহিৰেদি, তেতিয়া প্ৰথম মই ফোন কৰিছোঁ ভক্তে কেম্পলৈ। শান্তিৰাম বড়ি বোলা যিজন ফৰেষ্টাৰ, তেখেতে ক'লে যে এটাই বাঘ নহয়, বহুত বাঘ আছে। আমাৰ বৰ্তমান কেম্পৰ কাষেদি এটা বাঘ ৰাতিপুৱা আহি খোজৰ স্পট পাইছোঁ বোলে, তাত প্ৰকৃততে বাঘ আৰু এটা আছে। গতিকে ৰাইজখিনিক সাৱধান কৰি দিয়ক। মই লগালগ ফোন কৰিছোঁ আৰু তেখেতক কৈছোঁ বাকী ডিপাৰ্টমেণ্টলৈ ফোন কৰি দিয়ক। ক'লে যে এইটো আমাৰ দেৰগাঁও এৰিয়াৰ পৰে, জয়ে নপৰক। আৰু বাকী তাত আপোনালোকৰ এই গোটেই অঞ্চলটো হাজাৰ হাজাৰ লোক ওলাই আহিব লগাইছে। দাৱনীখিনি মই চাই থকা অৱস্থাতে ইহঁতি দৌৰি আহিছে। কিমান দিনৰ পৰা এই সন্তাস হৈ আছিল আপোনালোকৰ? এই সন্তাস যেতিয়া এইটো গোপীনাথক খাইছে তেতিয়াৰ পৰাই সন্তাস হৈ আছে। 1 মাহ হৈ গ'ল। কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ অলৰেডি কালি মই দুজনক দেখিছোঁ যে বুধবৰীয়া বজাৰত গধূলি 7টা বজালৈকে বজাৰে কৰি আছে। সুধিলি ডিউটি ক'ত মাৰিলি বুলি, এই মাথাউৰি কাষলৈকে গ'লোঁ। আৰু বাহিৰ ছাইডটো ডিউটি নাই, সিহঁতৰ গুৰুত্ব নাই। মই ইমানকে ক'লোঁ। আৰু বাঘটো মৰিবলগীয়া প্ৰকৃত অৰ্থ হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৱহেলাৰ কাৰণে, নেগলিজেঞ্চ কৰি আছে। যিটো বাঘ আমি সংৰক্ষণ কৰিব লাগে, বাঘটো আজি মৃত্যুবৰণ কৰিছে। আৰু আমি একচুৱেলি জাতীয় সংগঠন হিচাপে আমি কেইবাবাৰো আমি গৈছোঁ, গোলাঘাট অফিচত গৈছোঁ, আমি বোকাখাটত গৈছোঁ। আমি সিদিনা এটা ঘোঁৰা মাৰিছে। এই ঘোঁৰাটো যেতিয়া মাৰিছে আৰু এই বৃহত্তৰ অঞ্চলটোত চেলাইগাঁৱত এটা মানুহ মাৰিছে। তাৰ পাছৰ পৰাই আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত যোগাযোগ কৰিছোঁ, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে কোনো ধৰণৰ তেখেতসকলে যেনেধৰণে গুৰুত্ব দিব লাগিছিলে তেনেধৰণে গুৰুত্ব নিদিলে। এইটো খুব বেয়া লাগিল ৰাতিপুৱা মই শুনি পেলাই। কাৰণ আমাৰ পৃথিৱীৰ বহু মানুহে ভাবে, আমাৰ অসমতো দেখা পাইছোঁ, বহু মানুহে ভাবে যে পৃথিৱীখন আমাৰ কাৰণে, মানুহৰ কাৰণেই সৃষ্টি হৈছে। পৃথিৱীখন কেৱল আমাৰ কাৰণে নহয়। আৰু ইয়াৰ ফলত, এই চিন্তাটোৰ ফলত কি হয়, কিবা বনৰীয়া জন্তুৱে যদি অলপ আমাক অনিষ্ট কৰে, অন্যায় কৰে, দিগদাৰ কৰে, আমি সেই জন্তুটোক মাৰিবলৈ আমি প্ৰস্তুত হৈ থাকোঁ। তেনেকৈ বাঘটোৱে শুনিছোঁ যে ক'ত মানুহ খাইছিলে, তাৰপিছত সেইটো প্ৰকৃতিৰ নিয়ম, সেইবুলি তেওঁলোকে খেদি খেদি গৈ পেলাই এই বাঘটো নিধন কৰিব নালাগিছিল। কাৰণ সিহঁতৰ কাৰণেও স্পেচ লাগিব। আমি যদি এটা পৃথিৱীৰ সব মানুহে এটা সিদ্ধান্ত লয় যে নাই অকল মানুহে থাকিম, তেতিয়া মাৰি পেলাওক, চবেই এটা সিদ্ধান্ত লয় চবকে।
কিন্তু চব সকলো বাচি থাকিব লাগিব এনেকৈ হানি খুচি মাৰি যিহেতু কেতিয়াও মানে ভাল কথা নহয়